হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ। যিহেতু মই খাই ভাল পাওঁ, বনাই ভাল পাওঁ, সেয়ে মই আজি বনাব লৈছোঁ পাতত দিয়া মাছ। বহুতে বহু ধৰণে বনায়, মইনো কেনেকৈ বনাওঁ চাওঁ আহক আজি। এয়া দেখিছে লোকেল মাছ। মই ইয়াত দিম নৰসিংহ, মান ধনিয়া, মচন্দৈ, আদা, নহৰু, কেইটামান জালুক আৰু কেঁচা জলকীয়া, পিঁয়াজ, সোৱাদ অনুযায়ী নিমখ আৰু অলপ হালধি দিম, কাৰণ বহুতে নিদিয়ে। যিহেতু মই মোৰ ষ্টাইলত বনাম, তেনেকৈ অলপ কালাৰটো আহিবৰ কাৰণে অলপ হালধি দিম। আহক চাওঁ ভিডিঅ'টো আগলৈ। সেয়া দেখিছে, প্ৰথমতে মই কলপাতখন অলপ গৰম কৰি লৈছোঁ, যিহেতু মাছখিনি ইয়াত ভাজ কৰিব লাগিব মিক্স কৰি পিনে। সেয়া এইফালে মাছ চব আদা নহৰু চব মিক্স কৰি এইফালে ৰেডি হৈ গ'ল। এতিয়া কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক। কেৰাহীতে পানী দি টিফিনত অলপ ঢাকি দিব লাগিব তাৰ অকণমান দেৰি। এনেকৈ আৰু বনাইছোঁ, অলপ ল' ফ্লেমত দিছোঁ গেছটো, যাতে অলপ লাহে লাহে সিজিব পাৰে। ফাইনেলি গাইছ, এয়া দেখিছে ৰেডি হৈ গ'ল। মিনিমাম 45 মিনিটমান ভাপত পূৰা সিজিবলৈ দিলোঁ। এতিয়া 45 মিনিট সিজোৱাৰ পিছত চাওঁ এতিয়া কেনেকুৱা হৈছে। মই প্ৰায় এনেকৈ বনাই খাওঁ, ভাল লাগে কিবা এটা। এই মজা। ধুনীয়া স্মেল, ধুনীয়া গোন্ধ, ধুনীয়া গোন্ধ। আজিলৈ ইমানেই। মোৰ দৰে যদি এনেকৈ আপুনিও খাই ভাল পায়, ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ' শ্বেয়াৰ কৰি দিব। ধন্যবাদ।